এটা পলিটিক্যাল কথা লাই আহোঁ এইকেইদিন এটা ভিডিঅ' খুব চাৰ্কুলেট হৈ আছে ABP নিউজৰ আপুনি দেখিছেনে নাই মই নাজানো আৰু যদি নাই দেখা মই আপোনালৈ পঠাই দিব পাৰিম কি ভিডিঅ'টোত নিউজ এংকৰে কৈছে যে ডিচেম্বৰ মাহত RSSে BJP লিডাৰশ্বিপলৈ এখন চিঠি দিছে ডিচেম্বৰ 2025ত তাত আপোনাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছে আৰু JP নাড্ডাই চিঠিখন গাপ দিলে এতিয়া কিন্তু চিঠিখন ওলাই গৈছে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া এই কথাবিলাক ক'ব নাপায় বিজেপিৰ RSS এটা মহান অনুষ্ঠান RSSে চিঠি নিলিখে RSSে ইংগিত দিলেই পৃথিৱীখন হৈ যাব যদি RSSে মোক বেয়া পায় প্ৰথম মই অনুভৱ কৰিম ইয়াতে JP নাড্ডাই চিঠি গাপ কৰিলে অমুক কৰিলে এইবিলাক কংগ্ৰেছৰ অতি ঘৃণনীয় যোনে RSSক চিনি নাপায় RSSে আজিলৈকে কাবাক লিখা চিঠি এখন মোক উলিয়াই দিয়ক মোৰ সন্দেহ হৈছে সেইকাৰণে মই এজেন্সিৰ নাম কৈছো আপোনাক ABP নিউজ এইবিলাক হৈছে পাকিস্তান ইনস্পায়াৰ্ড ঘৃণনীয় ষড়যন্ত্ৰ ABP নিউজেও এখন নিদিয়ে আপুনি যদি ABPৰো নিউজটো ক্ৰছ চেক কৰে তেতিয়ালে দেখিব ABPও নহয় আজিলৈকে RSSে কাবাক চিঠি লিখা শুনিছে নেকি মোদী ডাঙৰীয়াকে চিঠি লিখা আপুনি শুনিছে নেকি RSS এটা বেলেগ অৰ্গেনাইজেশ্যন দে আৰ নট ইনভলভ উইথ ডে টু ডে পলিটিক্স এইবিলাক কথা মানে কি কৰি ভাল পায় এইবিলাক কথা কোনে ভয় খুৱাব খোজে যদি আপুনি ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ইউ আৰ ডায়েলিং এ ৰং নাম্বাৰ মই সেইকাৰণে আপোনাক সুধিছোঁ সেইকাৰণে কৈছো যে মানুহে কেতিয়াবা কাৰেক্ট নম্বৰ মই সত্যাসত্যতে কোৱা নাই ইনডাইৰেক্টলি আপুনি মোক ভয় খুৱাব খুজিছে মই আপোনাক ৰাজহুৱাভাৱে ভয় খুৱাই মই কি কৰিম মই এইটোকে কৈছো মই এইটো কোৱা নাই ABP নিউজক কোট কৰি মইতো দেখাও নাই খালি মই এটাই কথা ক'লো যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই ৰাজনীতি নকৰে আৰু বহুত মানুহে টেষ্ট কৰি চাইছে মোক আই এম নট ডেট পাৰ্চন